Hey guys, namaskar, good afternoon সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লে আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছো আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া হৈছে 12:20 তো বনাই আছো দুপৰীয়াৰ কাৰণে অকমান তামোল খাই লও মানে গাখীৰ বিস্কুট খাম বুলি হৈছো একেবাৰে লৈ যাও তামোলখিনি বনাই তাৰ পিছত খাম আৰু গাগী খোৱালো আৰু উঠিও গৈছে এতিয়া জতৰ লগত আছে লাহে বনাম আৰু পাকঘৰত গৈ দেখুৱাই আছো কি বনাম দুপৰীয়াৰ কাৰণে আৰু মোৰ বহুত কাম আছে কাপোৰ চাপৰিবিলাক সামৰিব আছে বেগ ওলাব বাকি আছে মানে যাম যে কালি মা ঘৰ তো দাদাক কৈছিলো দাদা যে গ'লে ভাল আছিল মই সানডে গলো হয় আৰু দাদা কিন্তু খেলা আছে ক্ৰিকেট খেলা আছে 12 তাৰিখে ক্ৰিকেট খেলা আছে সেইকাৰণে দাদা মানে নাযায় 12 তাৰিখে 12 তাৰিখে খেলা আছে বুলি কৈছে ৰাতিপুৱা যে কলো আৰু তামোল লৈ যাও আৰু একেবাৰে মাছ আনিছে যাতে মাছ হ'ব ওৰহি আলুৰে বনাম এদিনটো বনাইছে এনেকৈ মানে ওৰহি কম আছিলে তো আজি ওৰহি আনিছে এয়া ওৰহি কাটিলো মানে সৰু চাইজৰ যিটো ওৰহি সেইটো আলুৰে ওৰহিৰে মাছ হ'ব এয়া ৰঙালাও ভাজি আৰু এয়া মাছ ভাজি এয়া মাছ আধা ভাজি কৰি আৰু হ'ব কচু বনাম শুকান বুটেৰে মানে বুটে আৰু শুকান বুট ভাজি কৰি বনাম কচুখিনি বইল কৰি মানে সব ৰেডি কৰিলো জাষ্ট এতিয়া বনাব লাগে আৰু গাজি ফলে মায়ে খুৱাই আছে থাকক মই অকণমান আৰু মানে ওৰহিবলৈ কম হ'ব আৰু ওৰহি আৰু দুটা তিনিটামান কাটি মেলি ল'ব দুটা তিনিটা মানে কি আৰু 10-12টামান কাটি মেলি দিওঁ আৰু মাৰ কৈছে ওৰহি কম হ'ব অকণমান বেছিকৈ দিব দিছে আৰু কাটো আৰু কাটি মেলি লাহেকৈ বনাম ফালে ৰঙালাও ভাজিও হৈ আছে মাছ ৰুইটো বাকী আছে আৰু কচু শাকখিনি বাকী আছে কচু শাকখিনি বনাওঁতে অকণমান টাইম লাগিব আলুখিনি ৰঙালাওখিনি ভাজি হওক তাৰপিছত কচুখিনি বনাম আৰু লাহে বনাম এটা খোৱা নাই টাইম তো লাহে বনাই আছোঁ আৰু এতিয়া বনাম কচু চব্জি কৈছিলোঁ যে বহুত দিন শুকান বুট এয়া ভাজি কৰিলোঁ অকণমানি আৰু এতিয়া হৈ আছে তেজপাত শুকান জলকীয়া আৰু পাঁচফোৰণ ইয়াত কিন্তু মই পিঁয়াজ আৰু নহৰু দিয়া নাই আৰু মছলা হিচাপে আদা জলকীয়া জিৰা গুড়ি ধনিয়া গুড়ি এইবোৰ আৰু মিক্স কৰি একেলগতে পেষ্ট কৰিছোঁ কাৰণ আদা অকণমানি যে জলকীয়া অকণমানি তো গুড়া পেলাই মানে ধনিয়া গুড়ি জিৰা গুড়ি দিলে অকণমান পেষ্ট অকণমান বেছি হৈ যায় সেইকাৰণে মানে মছলাটো বেছি হৈ যায় পেষ্ট কৰিব ভাল হৈছে আৰু সেইকাৰণে মানে মিলাই কিনে পেষ্ট কৰিছোঁ তো বনাই লওঁ পটাপট মাছ চব্জি এয়া উতলি আছে মাছ দিয়া নাই মাছ এয়া আছে বনাম আৰু গাগীফালে মাৰ লগত খেলি আছে দাদা A few moments later. Hey guys, good evening সকলোকে বহুত সস্তাকো লগ পালোঁ আৰু এটা অকণমান চাহ বনাম অকল মাৰ কাৰণে বনাম মই নাখাব আৰু লাল চাহ খাবলৈ মায়ে লাল চাহ অকণমান বনাই দিওঁ আৰু দাদি যে খুৱাইছিলোঁ পেটটো এনেই আছে মানে মই খোৱা নাই পিনাকে খুৱাইছে মই মানে অকণমান এই বেগবোৰ অকণমান মানে পেকিং কৰি আছিলোঁ আৰু কালি যিটো ঘৰত যাম ভিডিঅ' কৰা নাই আৰু একদম পটাপট সামৰিলোঁ আৰু বেগবোৰ তাৰ মানে কান্দি আছিলোঁ যে বাপেকে এফালে চিঞৰি আছে আহা বুলি সেইকাৰণে পটাপট একদম ঘৰলৈ ভিডিঅ' কৰিব পৰা নাই ছোৱালীৰে কাপোৰ ল'লোঁ কেইটামান আৰু মোৰ শাৰী দুযোৰ ল'লোঁ পেণ্ট এযোৰ ল'লোঁ লং পেণ্ট আৰু স্পৰ্টিং ল'লোঁ কুৰ্তা এযোৰ ল'লোঁ যিহেতু মোৰ কুৰ্তা নায়েই এযোৰে আছে ভাল সেয়ে ল'লোঁ কেতিয়াবা যদি লাগে পিন্ধিবলৈ সেইকাৰণে লৈ ল'লোঁ আৰু চাবনা গাগী শুব চাগে তাই উঠিছে 3টামানতে উঠিছে দেই আজি মই খোৱা নাই কাৰণ কাপোৰ কেইটামান আছিলে যে সেইটোৱে ধুই থলোঁ আৰু মা অকলে নোৱাৰিব যে মানে মোৰ কামখিনি মই কৰি থৈ গ'লোঁ আৰু কাপোৰ এয়া বৈষ্ণৱ চাবা ডিউটি যে কাপোৰ চাপোৰ যিবিলাক ওলাইছে চব ধুই দিলোঁ এতিয়া অকল জাষ্ট কালি অকণমান ৰ'দত দিব লাগে আৰু মায়ে চেপি দি মানে মেচিনত দি থলোঁ হৈ গৈছে ৰাতিপুৱা লাইন নাথাকে যে ৰাতিপুৱাই দিম 6টামানতে লাইন গুচি যায় একেবাৰে 11টা কিবা কাম কৰি আছে চাগে তাৰ কাৰণে লাইনটো এনেকুৱা প্ৰব্লেম মানে কৰি আছে বনাই মেলি লওঁ আৰু মাক বনাই মেলি দিওঁ আৰু তাইকো খুৱাব লাগিব তাৰপিছত দেখুৱাম বাৰু কি পেকিং কৰিছোঁ চুৱেটাৰো লৈ লৈছোঁ মানে জেকেট লৈ লৈছোঁ কাৰণ ৰাস চলি আছে যিহেতু ঠাণ্ডা অকণমান পৰিবই তাৰপিছত গাঁৱত অকণমান ঠাণ্ডা পৰে যিহেতু অকণমান লৈ যাম আৰু চুৱেটাৰ পিন্ধাবৰ কাৰণে পিন্ধাটো ঠিক নাই আৰু তাৰ কিন্তু মোক থৈ আহিব আৰু ৰাখিব পাৰে মোক থৈ আহিব আৰু সেই ঘৰলৈকে আৰু পিছদিনা ৰাতিপুৱা আহি যাব তাৰ অকণমান ব্যস্ত যে সিও আৰু কাম চলি থাকে
নাহে নহয় আজি মানে গ'লে হয় আৰু আজি যোৱা নাই মই কৈছোঁ তুমি যাবা যেতিয়া অকণমান ৰৈ দিয়া আৰু এদিনৰ কাৰণে মোকো লৈ যায় একেবাৰে কাৰণ মই অকলে অকলে যাব নোৱাৰিম দাদাক সুধিছিলোঁ দাদাটো নাযায় ক্ৰিকেট আছে বুলি কৈছে দাদাৰ লগতে চিন্তাই নাছিলে দাদাৰ লগতে যাব পাৰিলোঁ হয় মাছ চাহ হৈ আছে লাল চাহ গাখীৰ আৰু কিহৰ লগত বা খায় মুড়ি অকণমানে ভিজাই দিম আৰু মুড়ি চিৰাই ভিজাই দিম সেয়া খাই দিব খোৱাব লাগিব আজি কচু শাকটো বনাইছোঁ যে ভালেই লাগিছে কিন্তু খাই সেইদিনতকৈ আজি বেছি ভাল লাগিছে সেইদিনাখন অকণ মছলা কম হৈ গৈছে আৰু সেইদিনা কচু যে ক্লাছ 3 মান দিছে ন আকৌ ফিল্ডত এই আমাৰ ফিল্ড আছে তাতে মানে কচু চব পোৱা যায় তাৰ কাৰণে মানে গান গাই আছে মাৰ লগত কাজিয়া কৰি আছে নে গানে গাইছে গমেই পোৱা নাই আৰু মই কিন্তু সেইদিনা দৈ অকণমান আছিলে একেবাৰে টেঙা হৈ গৈছে দেই নাখাওঁ আছে মানে বেছিকৈ আছিলে দৈ নাখাওঁ থাকক মাক দি থৈ লৈ চাহ আৰু গাখীৰ খুৱাব লাগিব ফিডিং কৰাই দিওঁ আৰু হ'ল আধা ঘণ্টামান বেছি হ'ল আৰু বাপেকে খুৱাই দিছে যে ওলাই গ'ল মানে মাৰ মোবাইলটো অকণ বেয়া হৈ গৈছে মাৰ মোবাইলটো মানে এই তাতে গৈছে যে কি কয় তৃতীয় ভ্ৰমণত তাতে মানে পৰি বেয়া হৈ গৈছে তো সেয়ে মানে ভাল কৰিব কালি লৈ গৈছে আজি লৈ আনিব গৈছে আৰু এই বেগ হৈ গৈছে মই পেকিং কৰা আৰু নুখোলোঁ বহুত কষ্টকৈ মানে মাৰিলোঁ আৰু কিছুমান বস্তু নল'লেও নহয় ল'বই লাগে সেয়ে আৰু তো এই বেগটো লৈ যাম অকল পিনাকৰ জেকেট তাৰপিছত এটা পেণ্ট ভৰাব আছে সেইটো মানে এটা সৰু বেগত এক্সট্ৰা এনেই বেগত ভৰাম আৰু এটা বস্তু দেখাব পাহৰিছোঁ দেই মই মানে দুপৰীয়া ভাত বনাই থাকোঁতে ভাত নহয় চব্জি এই লাষ্ট দিছোঁ আৰু কচু শাক যে বনাই আছিলোঁ সেই সময়তে পাৰিলোঁ আৰু আমাৰ ঘৰৰ পৰা জলফাই কেইটামান পাৰিছোঁ দেই ঘৰত লৈ যাম আৰু এয়া চাওক আমাৰ ঘৰৰ জলফাই কিন্তু বহুত ডাঙৰ ডাঙৰ এয়া চাওক বহুত ডাঙৰ ডাঙৰ হৈছে জলফাই তো পাৰিলোঁ লৈ যাম আৰু ৰাতিপুৱা ভৰাব লাগিব একেবাৰে নহ'লে পাহৰি যাম আমাৰ ৰুমতে লৈ যাওঁ ঠিক নাই পাহৰি যাব পাৰোঁ ইমানখিনি পাৰিলোঁ যদি মই লৈ নাযাওঁ এনেই মানে এইবোৰ চব বেয়া হ'ব ঘৰটো নাখায় মায়ে মানে দালি দি সদায় এটাতে খাব আৰু বাকী চব বেয়া হৈ যাব থাকক গাখীৰ ফিডিং কৰাই লওঁ আৰু এতিয়া ৰাতিৰ সাজ খাই মেলি উঠিলোঁ দুপৰীয়া চব্জি আছিলে দেই তো সেইবোৰে খালোঁ আৰু গাখীৰ এইফালে হৈ আছে তো শু আৰু দাঁত ব্ৰাছ কৰি মেলি শুই যাওঁ কালি যিহেতু ঘৰত যাম পটককৈ উঠিব লাগিব 7টা ট্ৰেইনত যাম চাগে তো যি নহওক ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট